আমাৰ বিশেষ সূত্ৰৰ পৰামৰ্শেদি আমি মেডিপেৰা ঘাটত এখন গাড়ী আনলোড কৰি থকা অৱস্থাত পাওঁ। 2 পিচ মাল সহিতে গাড়ীখন পাওঁ আৰু বাকীখিনি মালো আমি গাড়ীখনত লোড কৰি চিমলিতলা খণ্ডবনৰ কাৰ্যালয়লৈ লৈ যাম। কিমানখিনি কাঠ আছে? কাঠ 12 পিচ আছে। কি কাঠ? চেগুন। বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য অনুমানিক 50,000। প্ৰতিদিনে এনেকুৱা চলে নেকি এইটো? প্ৰতিদিনে চলাৰ আমি খবৰ নাপাওঁ। কিবা যদি আমাৰ খবৰ থাকে আমি এনেকৈ আজি নিচিনা আজি যিটো আমি হেৰি কৰিলোঁ, অভিযান চলালোঁ, এনেকৈ আমাৰ অভিযান অব্যাহত থাকে। আৰু এই গাড়ীখন আমি ৰাতিপুৱাৰ পৰা আমি হেৰি কৰি আছোঁ, ধৰাৰ কাৰণে মানে যোজা চলাই আছোঁ। ৰাতিপুৱা এবাৰ আহিছিলে, আধাৰ পৰা ফিৰি গ'ল। আকৌ আমি বিভিন্ন যোগাযোগ হেৰি কৰি আমি গাড়ীখন এতিয়া কেপচাৰ কৰিবলৈ সক্ষম হ'লোঁ। গাড়ীখন ধৰিছে, কাঠ ধৰিছে, লগত কিবা? নাই নাই নাই, মানুহখিনি মানে আমি প্ৰথমতে আমি দুজনহে আহিছিলোঁ চিভিলত। আমাক দেখি যেতিয়া আমি বাইকখন ৰাখিলোঁ, তেতিয়াই মানুহকেইজন এই নদীৰ পাৰেৰে সেই জংঘলৰ ফালে গুচি গ'ল। চোৰাং বেপাৰী বা গাড়ীৰ মালিক কাকো পোৱা নাই? নাই 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 নাই। কি ক'ব এনেকুৱা মানে অনাগত দিনত? আমিতো এনেকুৱা অভিযান চলাই আছোঁ। বৰ্তমান আমি এইখনক লৈ 18খন গাড়ীয়ে ধৰিলোঁ। আজি তথাপি বন্ধ নহয়। 12-15 মাহত আমি মোটামুটি 18খন গাড়ী ধৰিলোঁ। কি ক'ম, আমিও যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ।